My grandmother always went to school with me because the school was attached to the temple. The priest taught us the alphabet and the morning prayer, while the children sat in rows on the other side of the veranda, singing the alphabet or the prayer in a chorus. My grandmother sat inside reading the scriptures. স্কুললৈ মোৰ লগতে আইতাও গৈছিল কাৰণ আমাৰ স্কুলখন মন্দিৰৰ সৈতেই সংলগ্ন হৈ আছিল। সেয়ে ধৰ্মগ্ৰন্থ পঢ়িবলৈ আইতা মোৰ লগত গৈছিল। আমাক আলফাবেট আৰু ৰাতিপুৱাৰ প্ৰাৰ্থনা মন্দিৰৰ পূজাৰীয়ে পঢ়াইছিল। বাৰাণ্ডাৰ এটা ফালে মুখ কৰি সকলো বহিছিল আৰু শিক্ষকে শিকোৱা মতে সকলোৱে গাই গৈছিল। আৰু আইতা মন্দিৰৰ ভিতৰত গৈ বিভিন্ন ধৰ্মমূলক গ্ৰন্থ পঢ়িছিল। When we had both finished, we would walk back together. This time the village dogs would meet us at the temple door. They followed us to our home, growling and fighting with each other for the chapatis we threw to them. যেতিয়া দুয়োৰে পঢ়া শেষ হয় একেলগে ঘৰলৈ বুলি উভতি আহোঁতে মন্দিৰৰ গেটতে গাঁৱৰ কুকুৰবোৰ লগ পাওঁ। সিহঁতি আমি অনা ৰুটিৰ বাবে ৰৈ থাকে। আমি খাবলৈ দিয়া ৰুটিবোৰৰ বাবে ইটোৱে সিটোৰ লগত কাজিয়া কৰে আৰু আমাৰ পিছে পিছে ঘৰলৈকে আহে। When my parents were comfortably settled in the city, they sent for us. That was a turning point in our friendship. Although we shared the same room, my grandmother no longer came to school with me. I used to go to an English school in a motor bus. There were no dogs in the streets, and she looked to feeding sparrows in the courtyard of our city house. যেতিয়া মোৰ পৰিয়াল স্থায়ীভাৱে থাকিবলৈ ল'লে তেতিয়া আইতা আৰু মোকো তালৈ মাতি পঠিয়ালে। তেতিয়াই আইতা আৰু মোৰ মাজলৈ আহিছিল টাৰ্ণিং পইণ্ট। কাৰণ দুয়োৰে মাজত যি অত বছৰৰ পৰা ভাল বন্ধুত্ব আছিল সি লাহে লাহে কমি আহিছিল। আমিও চহৰলৈ গ'লোঁ আৰু তাতে থাকিবলৈ ল'লোঁ। আইতা আৰু মই যদিও একেটা কোঠাতে আছিলোঁ তথাপি কেতিয়াবাহে মোক স্কুলত থ'বলৈ গৈছিল। কাৰণ মই এখন ইংলিছ স্কুলত পঢ়িছিলোঁ আৰু বেছি স্কুল বাছতে গৈছিলোঁ। আমি য'ত আছিলোঁ তাত কুকুৰ নাছিল। সেয়ে আইতাই ঘনচিৰিকা চৰাইবোৰকে ৰুটিবোৰ টুকুৰা কৰি খাবলৈ দিবলৈ আৰম্ভ কৰিছিল। As the years rolled by, we saw us of each other. For some time, she continued to wake me up and get me ready for school. When I come back, she would ask me what the teacher had taught me. I would tell her English words and little things of Western science and learning, the law of gravity, Archimedes' principles, the world being round, etc. সময় পাৰ হোৱাৰ লগে লগে দুয়োৰে দেখা দেখিও কমিবলৈ ধৰিলে। কিছুদিনলৈকে যদিও উঠাইছিল আৰু স্কুল যাবলৈ সাজু কৰিছিল, কিন্তু লাহে লাহে সেইটোও কমি আহিছিল। কেতিয়াবা স্কুলৰ পৰা আহোঁতে মোক সুধিছিল স্কুলত কি পঢ়ালে। তেতিয়া মই ইংলিছৰ শব্দবোৰ কওঁ আৰু মধ্যাকৰ্ষণ গ্ৰেভিটিৰ লবোৰ আৰ্কিমিডাছৰ প্ৰিন্সিপল আৰু কওঁ যে পৃথিৱীখন ঘূৰণীয়া। This made her unhappy. She could not help me with my lessons. She did not believe in the things that taught at the English school and was distressed that there was no teaching about God and the scriptures. One day I announced that we were being given music lessons. She was very disturbed. কিন্তু আইতা সেইবোৰত সুখী নহৈছিল কাৰণ এইবোৰত মোক অলপো সহায় কৰিব পৰা নাছিলে। যিবোৰৰ বিষয়ে স্কুলত পঢ়াইছিল তাক তেওঁ বিশ্বাস কৰা নাছিল, বৰঞ্চ চিন্তিতহে হৈছিল যে স্কুলত ভগৱান আৰু পবিত্ৰ গ্ৰন্থবোৰৰ বিষয়ে একো পঢ়োৱা নাছিল। এদিন আইতাক আনন্দিত কৰিবলৈ মই ক'লোঁ যে আমাৰ স্কুলত গানো শিকাইছে। তেতিয়া তেওঁ বেছিকৈহে চিন্তিত হৈছিল। To her music had lewd associations. It was the monopoly of harlots and beggars and not meant for gentlefolk. She said nothing but her silence meant disapproval. She rarely talked to me after that. আইতাৰ মতে স্কুলত যিবোৰ গান শিকায় সেইবোৰ একদম অদৰকাৰী। সেইবোৰ ভাল মানুহৰ বাবে নহয়। যদিও মোক আইতাই একো কোৱা নাছিল, কিন্তু তেওঁৰ মৌনতাই তাকে বুজাইছিল যে মোৰ কথাবোৰত তেওঁ সমৰ্থন কৰা নাছিলে। তাৰ পিছৰে পৰা মোৰ লগত কেতিয়াবাহে কথা পাতিছিল। When I went up to university, I was given a room of my own. The common link of friendship was snapped. My grandmother accepted her seclusion with resignation. She rarely left her spinning wheel to talk to anyone. From sunrise to sunset by her wheel spinning and reciting prayers. যেতিয়া মই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলোঁ তেতিয়া মোক মোৰ বাবে নিজাকৈ এটা কোঠা দিলে, যাৰ বাবে মোৰ আৰু আইতাৰ মাজত থকা সেই সম্পৰ্কটোৰো অৱসান ঘটে। তেতিয়া আইতাও একেবাৰে অকলশৰীয়া হৈ পৰিল। দিনৰ দিনটো কেৱল জতৰ ঘূৰাই থাকিছিল আৰু প্ৰাৰ্থনা গাই থাকিছিল। কেতিয়াবাহে কাৰোবাৰ সৈতে কথা পাতিবৰ বাবে তাৰ পৰা উঠি আহিছিল। Only in the afternoon she relaxed for a while to feed the sparrows. While she sat in the veranda, breaking the bread into little bits, hundreds of little birds collected round her, creating a veritable bedlam of chirrupings. Some come and perched on her legs, others on her shoulders, some even sat on her head. She smiled
but never showed them a way. It used to be the happiest half hour of the day for her. আবেলি পৰত অলপ সময়ৰ বাবে আধা ঘণ্টাৰ বাবে জতৰৰ পৰা উঠিছিল চৰাইবোৰক খুৱাবৰ বাবে। যেতিয়া ৰুটিবোৰ বাৰান্দাত বহি টুকুৰা কৰি আছিল, তেতিয়া অসংখ্য চৰাই আহি আইতাৰ কাষ চাপিছিল। সকলোৱে চি চি কৰি চিঞৰি আছিল। চৰাইবোৰৰ কিছুমান ভৰিত পৰিছিল, কিছুমান কান্ধত, আৰু আন নালাগে কিছুমান মূৰৰ ওপৰতো পৰিছিলগৈ, কিন্তু খেদি দিয়া নাছিল। মোৰ আইতাই চাই হাঁহি থাকিছিল, কাৰণ সেইকণ সময়েই আইতাৰ বাবে দিনটোৰ আটাইতকৈ আনন্দময় সময় আছিল।